মাৰিলে খাই মোৰ মলুৱা হে কৰিতাই হাই হৰি নেথা নেথা কৰিতাই হাই হৰি নেথাতেই 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 ধৰি ধৰি কান্দে মোৰ মলুৱা হে মলুৱা হাই হাই মোৰ মলুৱা আগত মাছ দেখিছো স্বামী মনে মনে নহলে মাছে গম পাব চাওকচোন স্বামী এই কেইজনী কি হল নোহা বোলো কি হল আজি আৰু মাছ ধৰা নহব যেন পাইছো খুদা হাতেই ঘৰলৈ যাবগৈ লাগিব তুমি এনেই মিছাতে মোৰ লগত আহিলা কিয় আহিছিলা মোৰ লগত হা নহয় স্বামী মনে মনে থাক চাওকচোন দূৰণিত ইমানবিলাক মানুহ দেখিছো তাত কিবা মেলা হৈছে নেকি স্বামী বোলে এলদেও লুটাত নিয়াছেও এইবিলাক গম পালে কি এই তোৰে মোৰে পেটটো ভৰিব নেকি হা নহয় স্বামী এই কেলেনো আনিছিলো জানো এইবোৰক আজি খুদা হাতে ঘৰলৈ যাবগৈ লাগিব এই বোলো মেলুৱৈৰহে মেল এই ঠুকুৰিৰনো কিহৰ মেল তাতে সতী নে কিবা এজনীৰ বোলে এই মেল হৈছে হল এতিয়া হল নে মুখ মেলি থাকিলি যে এই খঙে কিন্তু মোৰ মগজুত ধৰিছে দেই কৈ দিছো একা নহয় স্বামী মই যদি তালৈ যাব পাৰিলো হয় ভাল ভাল উচ্চ বংশ তিৰোতাই সেই সতী হব পৰা নাই তাই মাছ মাৰোতে জনমটো গল তাই বোলে কিবা সেই সতী হবলৈ যায় হেৰু সতী হবলৈ যাব হে মোৰ পৰমাৰাধ্য দেৱতা আপুনি মোক বঞ্চিত নকৰিব মই আপোনাৰ চৰণত ধৰিছো স্বামী চুপ থাক বোলো চুপ থাক এই ভাল ভাল ঘৰৰ লক্ষী তিৰোতাবোৰ এনেই আছে নেকি হা তাই গোটেই জনমটো মাছ মাৰোতেই গল এতিয়া আকৌ সতী হবগৈ লাগে চি চি এই মানুহে শুনিলে হাঁহিব স্বামী তোমাৰ চৰণত মোৰ সৰ্বাত্মা প্ৰণিপাত জনাই মই সৎ চিন্তাৰে কৈছো স্বামী ময়ে সতী হে আকাশ বতাহ জল স্থল চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি কৈছো প্ৰভু ময়ে শান্তি ময়ে সতী ঐ তৰাৱতী তই মোৰ নাক কাণ কটা যোৱাৰ বুদ্ধি কৰিছ নেকি হা সাৱধান হৈ থাক মই কলো নহয় খঙে মোৰ মগজুত ধৰিছে তই মোক চিনি পোৱা নাই তই মোক চিনি পোৱা নাই হা ৰহ তোক আজি কলৈ ৰহ কলৈ তোক আজি কি কৰে
চি 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 আপুনি এইবিলাক কি কৰিব লাগিছে নাৰী হত্যা মহাপাপ হে দে আপুনি কোন মই নাজানো মোৰ দুখ ক্ষমা কৰক কোনো কথা নাই খং অধৰ্ম অৱশ্যে পৰিস্থিতিয়ে খঙৰ বশৱৰ্তী হ'বলৈ বাধ্য কৰে যি কি নহওক ক্ষমা খুজিলে ক্ষমাদান দিয়াটো ধৰ্মৰ কথা সেদে আমি সাধাৰণ মানুহ সেদে সেই এনেকুৱা এখন কাৰ্য কৰিবলৈ গৈ আমি জানো লাজত নপৰিম দেৱ তুমি আচৰিত নহবা সত্যৰ কাৰণে সত্য কোৱাটো কোনো পাপ হ'ব নোৱাৰে তুমি তেওঁক খং নকৰি ক্ষমাদান দিয়া ঈশ্বৰে তোমাক কৰুণা কৰিব সেদে আমি অতি অজ্ঞানী সেই কাম কেনেকৈ কৰোগৈ দেৱ নাই তেনে কথা নকব ইয়াত জ্ঞানী বা অজ্ঞানী কথা নাহে সেদেৱ যে কি নহলেও সেয়া জানো মিছা অহংকাৰ নহয় এয়া কোনো অহংকাৰ নহয় ইচ্ছা শক্তিৰ এক নিবেদন মাথো আপুনি কোনো চিন্তা কৰক শ্ৰীমন্ত শংকৰ গুৰুজনাই আপোনালোক দুয়োৰে কথা জানিব পাৰিছে সেইবাবে মোক আপোনালোকৰ কাষলৈ পঠিয়াইছে হে ভগৱান এয়া কি শুনিছো এইজনীয়ে কৰা অহংকাৰবোৰৰ কথা এই শংকৰ গুৰুজনে শুনিলেগৈ যেন পাইছো কেতিয়া তাৰ সি বিধান দিবলৈহে মাতিছে সেই দেৱ আমাক ক্ষমা কৰক দেৱ আমাক ক্ষমা কৰক নাই তুমি ভয় নকৰিবা গুৰুৱে কাকো খং নকৰে যদি এই কথা সত্য বুলি প্ৰমাণিত হয় তেন্তে এই জগতত হ'ব চিৰস্মৰণীয় আৰু যদি অসত্য হয় তেন্তে জগতত এনে কি বিধান আছে যে কাউৰে লগত তুলনা কৰিব নোৱাৰি হে বন্ধু গুৰুৱে কাকো শাস্তি নিদিয়ে তেওঁ সকলোকে ক্ষমাদান দিয়ে এতিয়া এনেই সময় নষ্ট নকৰি যাওঁ বলক চোৱা তৰাৱতী তোমাৰ অহংকাৰৰ মূল্য কিমান স্বামী অন্তৰত আপোনাৰ আশীৰ্বাদ লৈ পুনৰ কওঁ এই কাৰ্যত নিশ্চয় কৃতকাৰ্য হ'ম স্বামী আপোনাৰ চৰণত মই পুনৰ সেৱা জনাইছো মোক যেন বঞ্চিত নকৰে স্বামী তৰাৱতী তুমি দৃঢ় প্ৰতিজ্ঞ হোৱা দেৱতাই আশীষ দিব নিষ্কুলত জন্ম লৈ তুমি বোকাৰ পদুমৰ দৰে জাতিষ্কাৰ হবা জন্মগত উচ্চ নিচৰ কোনো মূল্য নাই গুণেই শ্ৰেষ্ঠ স্থান তৰাৱতী গুণেই শ্ৰেষ্ঠ স্থান তৰাৱতী গুণেই শ্ৰেষ্ঠ স্থান মই আজি পৰাজিত হৈ তোমাক আশীৰ্বাদ দিছো তৰাৱতী তুমি সফল হোৱা তৰাৱতী তৰাৱতী লাইট ধুনীয়া হৈছে
আজিৰ দিনটো বৰ মংগলজনক। আশা কৰোঁ দুৰ্ভগীয় জনতাৰ মনৰ বাঞ্ছা পূৰণ হ'ব। আপুনি এই অগতিৰ গতি, আপোনাৰ মহিমা অপাৰ। আপোনাৰ কৃপা হ'লে আমি নিশ্চয় জীয়াই থাকিম গুৰুদেৱ। ভগৱানে সকলোকে কৃপা কৰিব। আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু। আহা হৰি, বহা। কিবা বাতৰি পালানে? প্ৰভু, আপোনাৰ আদেশক শিৰোগত কৰি গাঁৱে গাঁৱে ঘূৰি এওঁলোকক পায় না। তেতিয়া আপোনাৰ মতে এওঁলোকক পৰীক্ষা কৰক গুৰুদেৱ। সঁচ কথা। কোৱা ৰাধিকা, কোৱা, তোমাক কেনেকৈ সতী বুলি জ্ঞান কৰে? হে দয়াময়, দাসীৰ সকলো দুখ ক্ষমা কৰক। আপোনাৰ ইচ্ছামতে মোক প্ৰমাণ কৰক প্ৰভু। ঠিক আছে। তোমাৰ এই সৎ সাহস দেখি শলাগ দিছে। বাৰু, তোমালোক কোন গ্ৰামে বাস কৰে? লুণীয়া গ্ৰামে বাস কৰোঁ প্ৰভু। মৎস্য চিকাৰেই আমাৰ প্ৰধান ব্যৱসায়। দুখ হ'লে ক্ষমা কৰিব প্ৰভু। আই, প্ৰভু, ব্ৰহ্মপুত্ৰ নদীৰ পৰা খেপনত পানী আনি টেম্বুৱানী জানত দিব পাৰিবানে? আপোনাৰ আশীৰ্বাদে সকলো সম্ভৱ হ'ব প্ৰভু। ধন্য ধন্য সেই মহিয়সী নাৰী। কালিলৈ তুমি কঠোৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আৰু আজিৰ পৰা তোমাৰ নাম হ'ব ৰাধিকা। আই, গুৰুদেৱ, আজি তুমি গৃহলৈ গৈ ব্ৰতত থাকিব লাগিব। ভাল গুৰুদেৱ। হৰি, এওঁলোকক এসাঁজ কাপোৰ দিয়া। ভাল। ব'লা তৰাৱতী। হৰিয়ে বাইদেউ অন্যায় কৰা নাই। প্ৰভু, এয়া কেতিয়াও অন্যায় নহয়, বৰং ই এটা শুভ লক্ষণহে। নিজ স্কুলত জন্মগ্ৰহণ কৰিলেও এওঁলোকৰ আচাৰ ব্যৱহাৰে মোক মোহিত কৰিছে। তেওঁৰ এই সৎ সাহস আমি স্বীকাৰ কৰিবই লাগিব। আৰু মোৰ বিশ্বাস ৰাধিকাই এই কাম কৰিব পাৰিব। বাৰু ভকতসকল, আজিলৈ সভাখন ইমানতে ভংগ। ভাল প্ৰভু। হে প্ৰভু ভগৱন্ত অনন্ত
জানিয়া লৈলো তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো ৰাধিকা, এয়া জানো তোমাৰ মিছা অহংকাৰ নহয়? স্বামী, নিজ পত্নীৰ দৰে এখন সমাজত যদি নিজ স্বামী অপমানিত হ'বলগীয়া হয়, আৰু যদি নিজ স্বামীৰ দ্বাৰা নিজ পত্নীক এটা মহান কামত বাধা দিয়া হয়, ৰাধিকা, সেয়া সঠিকতৰ হোৱা নাই। স্বামী, সভাখিনিৰ সকলো দুখ ক্ষমা কৰক। দিনে ৰাতি প্ৰতি মুহূৰ্ততে ভগৱান কৰুণাময়ক মই প্ৰাৰ্থনা জনাই আহিছো, আৰু তাৰ পাছতো যদি আপোনাৰ অপমান হয়, তেনেহলে সমাজৰ সকলোকে সাক্ষী কৰি মই মোৰ এই দেহ ত্যাগ কৰিম। স্বামী, ৰাধিকা, স্বামী, বুজিছো বুজিছো ৰাধিকা। আজি মই আনন্দিত হৈছো। তোমাৰ এই পবিত্ৰ অশ্ৰুধাৰাই মোক বিগলিত কৰি তুলিছে ৰাধিকা। আহা ৰাধিকা, দুয়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও। স্বামী, ৰাধিকা, স্বামী, স্বামী চাওকচোন, পুষ্পবৃষ্টি হৈছে। স্বামী, ৰাধিকা, স্বামী, আজি আমাৰ প্ৰতি ভগৱান তুষ্ট হৈছে। ৰাধিকা, দেৱতা কিন্নৰ সকলে যেন আমাৰ ওপৰত, তোমাৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আহা ৰাধিকা, সেই পুষ্পৰাজি তোমাৰ শিৰত তুলি দিও। ৰাধিকা, স্বামী, ৰাধিকা, স্বামী, ৰাধিকা, স্বামী। ভকতসকল, দেৱ, আজি আমি সকলো আহি এক সংঘাতপূৰ্ণ মুহূৰ্তত উপনীত হৈছোঁ। যদি ৰাধিকাই সঁচাকৈ এই অসম্ভৱটো সম্ভৱ কৰি তুলিব পাৰে, তেন্তে ধৰ্মৰ খ্যাতি জগতত দুগুণে বাঢ়িব। দেৱ, যদি সম্ভৱ হয় তেন্তে এই অজান পাতকে বুজিম যে শেষ হ'ব আপোনাৰে সৃষ্টি। তেনেকৈ ক'ব নাপায়। নিজ কৰ্মফলৰ গৰাকী নিজৰ বাহিৰ আন কোনো হ'ব নোৱাৰে। যাৰ অন্তৰত একান্ত কৃষ্ণ ভক্তি আছে, যি অত্যন্ত আত্মবিশ্বাসী, তেনে পবিত্ৰ অন্তৰৰ ব্যক্তিয়ে অসম্ভৱ কাৰ্যকো অনায়াসে সম্ভৱ কৰি তুলিব পাৰে। দেৱ, এই নিশকিনেও গংগাক তৰ্পণ কৰোঁতে তেনেকৈ দেৱীকে লগ পাইছিল।
আমাৰ সেৱা গ্ৰহণ কৰ। সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। ৰাধিকা, গুৰুদেৱ। মোৰ আজ্ঞা পালন কৰিলানে? হয় গুৰুদেৱ, আপোনাৰ আজ্ঞা আখৰে আখৰে পালন কৰা হৈছে। তেনেহলে কোৱাচোন, এই পৃথিৱীত তোমাৰ শ্ৰেষ্ঠজন কোন? কোনজন তোমাৰ বাবে মহান দেৱতা? দেও, পিতৃ মাতৃ গৃহে শুনিছো, বিবাহিতা নাৰীৰ জীৱনৰ একমাত্ৰ আৰাধ্য দেৱতা নিজ স্বামীজন। নিজৰ স্বামীৰ চৰণত অৰ্পণ কৰি উপলব্ধি কৰিব পাৰি কৃষ্ণৰ চৰণ। সেয়েহে মই ভাবো গুৰুদেৱ, স্বামীয়ে মোৰ শ্ৰেষ্ঠজন। ৰাধিকা, স্বামী বিনে নাৰী অন্য কোনো দেৱতা নাই। যদি সঁচাকৈ সেয়াই তেতিয়াহ'লে কোৱাচোন, তুমি দেখোন তোমাৰ পত্নীৰ সৈতে নদীৰ পাৰত তৰ্ক কৰি তেওঁক অৱজ্ঞাহে কৰিছিল। এয়া জানো তোমাৰ স্বামী ভক্তিৰ লক্ষণ? নহয় গুৰুদেৱ, সেয়া তেওঁ কোনো ধৰণৰ অৱজ্ঞা কৰা হোৱা নাছিল। মাত্ৰ মনৰ আকুলতাখিনিকে তেওঁৰ আগত প্ৰকাশ কৰা হৈছিল। আৰু সেয়াই যদি মোৰ ভুল হৈছে, মোক ক্ষমা কৰক দেও। বাৰু কোৱাচোন পূৰ্ণানন্দ, প্ৰভু, তুমি জানো তোমাৰ পত্নীৰ দ্বাৰা অপমানিত হোৱা নাই? প্ৰভু, সেই সময়ত তেনে মনোভাৱ হৈছিল যদিও আপোনাৰ কাষে অহাৰ পৰা মই ভালদৰে উপলব্ধি কৰিব পাৰিছো প্ৰভু। সেই সময়ত মোৰ পত্নীয়ে শুদ্ধ আছিল। স্বামী, ধন্য ধন্য পূৰ্ণানন্দ, প্ৰভু। তুমি ধন্য। সেনে এগৰাকী পতিব্ৰত নাৰীয়ে তোমাৰ চৰণ সেৱা কৰিছে। ৰাধিকা, গুৰুদেৱ, এতিয়া তুমি তোমাৰ পবিত্ৰ মন আৰু আত্মবিশ্বাসৰ সৈতে এই তিনিডাল কাঠিৰ পলসটো লৈ ব্ৰহ্মপুত্ৰ নদীলৈ যোৱা আৰু তাৰ পৰা এপলস পানী আনি এই টেম্বুৱানী জানত দিব লাগিব। তেতিয়াহে জানৰ পানী বন্ধ। আৰু মন কৰি তোমাৰ এই কাৰ্যৰ দ্বাৰা সমূহ ভক্তবৃন্দ এক অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হ'ব। আপোনাৰ আদেশক আশীৰ্বাদ হিচাপে লোৱা হৈছে প্ৰভু। ভাবি চোৱা ৰাধিকা, তোমাৰ যদি একো প্ৰলাপ হোৱা নাই, তোমাৰ মগজুৰ যদি বিকাৰ হোৱা নাই, তেন্তে পুনৰ এবাৰ ভাবি চোৱা ৰাধিকা। বিজ্ঞজনে লেখিও দেখিব পাৰে। ৰাধিকা, তুমি তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰি সেই পলসটোৰে পানী আনি নিজৰ কাৰ্যত অগ্ৰসৰ হোৱা। ভাল দেও। ৰাধিকা, উঠা ৰাধিকা, আশীৰ্বাদ দিয়াৰ সাহস মোৰ নাই। তথাপিতো তুমি যি অদ্ভুত কাৰ্য কৰিবলৈ আগবাঢ়িছা, মই মোৰ পিতৃ পিতামহৰ নাম উচ্চাৰণ কৰি মই তোমাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তুমি যেন কাৰ্যত সিদ্ধি লাভ কৰা ৰাধিকা। ভগৱান তোমাৰ সহায় হওক। গংগা দেৱী নিজেই তুষ্ট হৈ এই তিনিডাল কাঠিৰ পলসত ধৰা দি হলেও তোমাৰ কাৰ্য সিদ্ধি কৰক ৰাধিকা। যোৱা যোৱা ৰাধিকা, গুৰুদেৱক সেৱা জনোৱা। ৰাধিকা, গুৰুদেৱ, তোমাক মোৰ আশীৰ্বাদৰ কোনো প্ৰয়োজন নাই। সৰ্বস্ব তোমাৰ স্বামীয়ে অৰ্পণ কৰিছে। মাথো মোৰ ইচ্ছা জগতত এই সত্য প্ৰকাশ পাওক। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক ৰাধিকা। হয় গুৰুদেৱ।
জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয়। গুৰুদেৱ, তুষ্ট হ'ল আজি মোৰো বাঞ্ছা মোৰ। সেই জগত জননী, তোমাক মই শতবাৰ কৰোঁ প্ৰণাম। হে বৈষ্ণৱ, আপুনি জ্যেষ্ঠ, আমাক এনেকৈ সেৱা জনাই লজ্জিত নকৰিব। সাক্ষাতে পৰম গুৰু উপবিষ্ট হৈ আছে, তেওঁ কৰ্তা, মই মাত্ৰ নিমিত্তহে প্ৰভু। ভকতসকল, গুৰুদেৱ, আপোনালোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত সতী বিচাৰি পালোঁ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই। ভগৱন্তই সকলোকে মংগল কৰিব। ৰাধিকা, তোমাৰ এই সত্যৰ পূজা আনন্দ মনেৰে জগতত প্ৰকাশ কৰিবলৈ মই আগবাঢ়ি যাম। টেম্বুৱানী ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত সৰ্বসাৰা জনতাৰ মুখত হাঁহি নাইকিয়া হ'ল। তুমি তেওঁলোকক ৰক্ষা কৰিব লাগে। প্ৰভু, মই এটি নিমাষিক প্ৰাণী, মই এইবিলাক একোকেই নাজানো। সকলোবিলাক আপুনিয়ে বিধান দিব লাগিব প্ৰভু। তুমি পাৰিবা ৰাধিকা, মোৰ মনে কৈছে। কিন্তু কোৱাচোন ৰাধিকা, পলসত 4 আঙুল পানী কিয় কমিল? যদি জ্ঞাতে বা অজ্ঞাতে কিবা ভুল কৰিছিলা, যদি কিবা পাপ কৰিছিলা, তেন্তে সেয়া স্বীকাৰ কৰা। হে প্ৰভু, মোৰ তেনে পাপৰ কথা মনলৈ নাহে, কিন্তু কোৱা ৰাধিকা, যদি স্বীকাৰ কৰা তোমাৰ সমস্ত পাপ খণ্ডন হ'ব আৰু তোমাৰ পবিত্ৰতা দুগুণে বাঢ়িব। দেও, সেদিন ঘৰত স্বামী নাছিল। ভনীজোৱাই সেইদিনা আমাৰ গৃহে আহিছিল। আহাৰ গ্ৰহণৰ সময়ত অহাৰ বাবে মই তেওঁক আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। কলপাত এখন কাটি আনিবলৈ তেওঁক মই এখন কচাৰ কাঁচি দিছিলোঁ, আৰু সেই কাঁচিখন দিওঁতে মোৰ মূৰৰ পৰা উৰণিখন খহি পৰে, আৰু সেই সময়তে তেওঁৰ চকুত মোৰ চকু পৰে। সেয়াই মোৰ ডাঙৰ পাপ প্ৰভু। ধন্য ৰাধিকা, ধন্য। সেয়া তোমাৰ পাপ নহয়। যদিও বা সামান্য পাপ হৈছে, ৰাইজৰ আশীৰ্বাদত সকলো পাপ খণ্ডন হ'ব। যোৱা ৰাধিকা, তুমি পুনৰ পানী আনাগৈ। হয় গুৰুদেৱ। ৰাধিকাৰ উৰণি খহি যোৱাটো এক সামাজিক পাপ। ভনীজোৱাই ডাঙৰ, সেয়েহে উৰণি থাকিবই লাগে। আৰু এই সামান্য পাপৰ বাবেই পলসত 4 আঙুল পানী কম হৈছে। চোৱাচোন ভকতসকল, গুৰুদেৱ, ভগৱানৰ কি অপাৰ মহিমা। ভক্তসকলক নিকাকৈ ধুই লোৱাই তেখেতৰ পৰম উদ্দেশ্য। যোৱা, তোমালোকেও ৰাধিকাৰ সৈতে এচপৰাকৈ মাতি আনি এই টেম্বুৱানী জানত দিয়া। ভাল ভাল গুৰুদেৱ। গুৰুদেৱ। যোৱা।
আচৰিত আচৰিত একেই সপোন নে দিঠক মই একো ধৰিব পৰা নাই হে দেৱী তুমি মানৱী নোহোৱা তুমি দেৱী তোমাক মই শতবাৰ কৰো প্ৰণাম ৰাধিকা গুৰুদেৱ তুমি পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ঠ তোমাৰ সতীত্ব গুণেৰে তোমাৰ সতীত্ব গুণৰ বলত তোমাৰ আত্মবিশ্বাসৰ বলত গংগা দেৱী নিজেই আহি তোমাৰ পলসত ধৰা দিছে সতীৰ মহত্বৰ হেতু পলসত আৰু 4 আঙুল পানী বেছিহে হৈ আহিল ধন্য তুমি সকলোৱে একে মুখে জয় ধ্বনি কৰা জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় অন্তৰত কি সুমধুৰ সুৰ বাজি উঠিছে চাৰিওফালে যেন দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে হে জগতগুৰু মোৰ দুখ মৰীক্ষণ কৰক আমাক আপোনাৰ চৰণত ঠাই দিয়ক হে দেৱী আমাৰ প্ৰণাম গ্ৰহণ কৰক জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় জয় সতী ৰাধিকাৰ জয় ৰাধিকা গুৰুদেৱ তুমি এতিয়া নিজৰ কাৰ্যত ব্ৰতী হোৱা সকলোতে মংগল আৰু সকলোৱে তোমাৰ বাবে অপেক্ষা কৰি আছে যোৱা ৰাধিকা তুমি এপলহ পানী আৰু এপলহ মাটি এই টেম্বুৱানী জানত দিব লাগে তেতিয়া সেই টেম্বুৱানী জানৰ পানী বন্ধ হ'ব ভাল গুৰুদেৱ আপোনাৰ আশীৰ্বাদ সকলো সম্ভৱ হ'ব যোৱা ৰাধিকা ৰাধিকা গুৰুদেৱ তুমি আজি জগতত খ্যাতি ৰাখিলা তোমাৰ সতীত্ব গুণ আৰু অভিযান্ত্ৰিক কাৰ্যৰ দ্বাৰা সকলো দুখ খণ্ডন হ'ল তোমাৰ আৰু এতিয়াৰ পৰা সকলোৱে তোমাক যুগ যুগান্তৰলৈ মনত ৰাখিব আৰু আজিৰ পৰা তোমাক আই সতী ৰাধিকা বুলি সকলোৱে শ্ৰদ্ধা ভক্তি কৰিব এই মুলুকত শুনাখেৰা ভকত বৈষ্ণৱ প্ৰভু শত ৰজ তমগুণে বিভূষিত হৈ এক অভিযান্ত্ৰিক মনৰ গৰাকী হৈ ৰাধিকাই আজিৰ যি সতীত্বৰ মহত্ব দাঙি ধৰিলে আজিৰ পৰা সতী ৰাধিকাক সকলোৱে স্মৰণ কৰিব আৰু এইদৰে সকলো নাৰীয়ে ধৰ্মত মতি ৰাখি নিজ স্বামীকেই কেৱল শুদ্ধ ভক্তিৰে পূজা অৰ্চনা কৰিলে সেৱা সৎকাৰ কৰিলে এই সমাজখন সঁচাকৈ বৰ শুদ্ধ হৈ পৰিব আৰু সতী ধৰ্ম ৰক্ষা কৰিবলৈ
আমি সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। যথা ধৰ্ম তথা যম, যথা ধৰ্ম তথা যম, যথা ধৰ্ম তথা যম। জয় সতী ৰাধিকাৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱৰ জয়, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजमः परित्राय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय शम्भो